হেল্পিং হেণ্ড সংস্থাৰ সহযোগত আজি এই কেম্পটো হৈছিল ফ'কাছ ফাউণ্ডেশ্যনৰ যোগত দৰং কেঞ্চাৰৰ চিকিৎসকৰ দল আহিছে আৰু আমাৰ হেল্পিং হেণ্ড সংস্থাৰ অধীক্ষক আছে তেখেতক এই চিকিৎসা শিবিৰৰ আৰু কেঞ্চাৰ সজাগতা সভাৰ ওপৰত এটি অনুভৱ ব্যক্ত কৰিবৰ কাৰণে মই নমস্কাৰ জনাইছোঁ। সজাগতা বুলি ক'লে আমি প্ৰত্যেকে প্ৰথমতে নিজে সজাগ হ'ব লাগিব, তাৰপিছতে আমি আনক ক'ব পাৰি। কোৱা আছে যে আপুনি যদি আচৰণ পালন নকৰে তেনেহ'লে আনক উপদেশ দিবলৈ যোৱাটো খুবেই এটা দুষ্কৰ কথা হয় আৰু সেয়া ফলৱতী নহয়। গতিকে নিজে আচৰিত ধৰ্ম আনক শিকাই কোৱাৰ দৰে নিজে আচৰণ কৰাৰ পিছত আনক ক'লে ভাল। তো আজি আমি সুদীৰ্ঘ বছৰ ধৰি এনেকুৱাকৈ সজাগতাখিনি কৰিছোঁ। সজাগতা সভাৰ যোগেদি বেমাৰ নোহোৱাকৈ কেনেকৈ সুস্থ হৈ থাকিব পাৰি সেয়াও এটা গুৰুত্বপূৰ্ণ দিশ আৰু সেই মেছেজটো আমি দিব বিচাৰিছোঁ। কিন্তু উপায় নাই, সময় বঢ়াৰ লগে লগে পৰিস্থিতি সলনি হয় আৰু খাদ্যাভ্যাস সলনি হোৱাৰ লগে লগে ৰোগে আহি দেহত বাস কৰিবলৈ আৰম্ভ কৰে আৰু ৰোগে যেতিয়া দেহত বাস কৰিবলৈ আৰম্ভ কৰে তেনেহ'লে এটা সময় এনেকুৱা হৈ যায় যে ৰোগে আমাক চাৰিওফালৰ পৰা আৱৰি ধৰে। তো তেনে ক্ষেত্ৰত কেঞ্চাৰ ৰোগ বা কৰ্কট ৰোগ বুলি ক'লে দুৰাৰোগ্য ৰোগ আৰু আমি খুব সৌভাগ্যৱান যে অসম চৰকাৰৰ টাটা ট্ৰাষ্টৰ উদ্যোগত অসমত প্ৰায় 17খনকৈ কেঞ্চাৰ হস্পিটেলৰ জন্ম দিবলৈ বা নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত দৰঙত দৰং কেঞ্চাৰ চেণ্টাৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে, বিশেষকৈ দৰং আৰু ওদালগুৰি অঞ্চলত। আৰু দৰঙৰ কাৰণে এটি সৌভাগ্যৰ দিশ যে যিকোনো ৰোগী খুব সহজতেই আহি দৰং কেঞ্চাৰ চেণ্টাৰ পাব পাৰে আৰু তাত উন্নত মানৰ চিকিৎসা পাব পাৰে। বাহিৰলৈকে গৈ যিধৰণে আমি চিকিৎসা কৰোঁ, চিকিৎসাৰ যিকোনো ব্যৱস্থা অত্যাধুনিক যন্ত্ৰপাতিৰে ইয়াতে উপলব্ধ আৰু উন্নত মানৰ চিকিৎসা পদ্ধতিৰ লগতে ইয়াতে বিশেষজ্ঞ চিকিৎসকসকলকো আমি উপলব্ধ পাওঁ আৰু তেখেতসকলে খুব কম সময়ৰ ভিতৰত আমাক কোনো শাৰী পাতি ৰৈ থাকিব লগা পৰিস্থিতি নকৰাকৈ সুস্থভাৱে তেখেতসকলে দিয়া পৰামৰ্শৰ লগতে চিকিৎসাৰ ব্যৱস্থাখিনি আগবঢ়ায়। তো এটা ভাল অনুভৱ দৰং কেঞ্চাৰ চেণ্টাৰৰ লগত কাম কৰি খুব ভাল লাগে আৰু তেখেতসকলৰ চিকিৎসা বিষয়ৰ লগতে চিকিৎসা কৰ্মীসকল চিকিৎসকসকলৰ যিটো ব্যৱহাৰ জ্ঞান আমাৰ সাধাৰণ ৰাইজৰ কাৰণে খুবেই এটা ভাল লগা দিশ। আৰু আজি আমি খোলা এটি প্ৰথমবাৰৰ কাৰণে এনেকুৱা অঞ্চলত এটি কৰ্কট ৰোগৰ সজাগতা সভা হৈছে, কৰ্কট ৰোগৰ স্ক্ৰিনিং হৈছে, প্ৰাথমিক স্বাস্থ্য পৰীক্ষা হৈছে আৰু ইয়াৰ অঞ্চলবাসী ৰাইজে কৈছে যে ইয়াৰ প্ৰথমবাৰৰ কাৰণে হৈছে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক দিশ যে আমি ইমানখিনি চিকিৎসা ক্ষেত্ৰত উন্নত হোৱাৰ পিছতো প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা কেম্প খোলা হৈছে। তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ইয়াত সজাগতাৰ খুবেই অভাৱ আছে আৰু তেনে ক্ষেত্ৰত আজিৰ এই পৰা নিশ্চয় আৰম্ভ হ'ব আৰু এটা নতুন যাত্ৰা, জীৱন বুকৰ অনুভূতি বিচাৰি এক যাত্ৰা। ইয়াত থকা আজি যিটো আমি কেম্প আৰম্ভ কৰিছোঁ ফ'কাছ ফাউণ্ডেশ্যনে ইয়াতে উদ্যোগ লৈছে দৰং কেঞ্চাৰ চেণ্টাৰ, ধুলা PHC, মংগলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, চিকিৎসা বিষয়া, চিকিৎসা কৰ্মীসকলে ইয়াতে এই ক্ষেত্ৰত আগভাগ লৈছে, সহায় সহযোগিতা আগবঢ়াইছে আৰু বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হৈছে। আৰু আজি আৰু এটা ক'ব লাগিব যে ITCৰ তৰফৰ পৰা ইউথ ইনভেষ্ট ফাউণ্ডেশ্যনৰ হৈ ইয়াতে নিউমনিয়া, এনিমিয়া স্ক্ৰিনিং প্ৰগ্ৰাম চলি থকা হৈছে। ইয়াতে হিমোগ্ল'বিন টেষ্ট কৰা হৈছে, ইয়াতে প্ৰেছাৰ চুগাৰ আদি তেওঁলোকক টেষ্ট কৰা হৈছে আৰু সাধাৰণভাৱে এগৰাকী ব্যক্তিৰ প্ৰাথমিক যিখিনি চিকিৎসা ব্যৱস্থা এইখিনি ইয়াত কৰা হৈছে। ইয়াত খুব ভাল লগা অনুভৱ। আৰু আমাৰ দৰং কেঞ্চাৰ চেণ্টাৰৰ যি ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়া, তেখেত ছাত্ৰ নেতা অৱস্থাত প্ৰায় সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে আৰু আৰ্থদুৰ্গতসকলৰ কাৰণে কাম কৰি আছে আৰু হেল্পিং হেণ্ডৰ এগৰাকী উপদেষ্টা হিচাপে তেখেতৰ দিহা পৰামৰ্শই যথেষ্টখিনি মানুহক উপকৃত কৰিছে। আৰ্থদুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি হৈছিলে এক যাত্ৰা হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ এই যিটো যাত্ৰা, এই যাত্ৰাত বৰ্তমান মই হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ তত্বাৱধানত গাইডলাইনত হেল্পিং হেণ্ড হেল্থ কেয়াৰ চেণ্টাৰ এটি ইনগ্ৰেশ্যন কৰা হৈছে, পঞ্জীয়নভুক্ত কৰা হৈছে। হেল্পিং হেণ্ড আই কেয়াৰ চেণ্টাৰ কৰা হৈছে, তাৰ যোগেদি আই স্কিনৰ কামবিলাক হৈ আছে। খুব সোনকালে আমি এটি সুস্থ নিৰোগী জীৱন লগতে এখন সুস্থ সমাজ কেনেকৈ কৰিব পাৰি তাৰ কাৰণে আমাৰ যাত্ৰা অব্যাহত আছে, অব্যাহত থাকিব। আপোনালোকৰ সহযোগ সমৰ্থন আমাৰ একান্ত কাম্য। ধন্যবাদ। হেল্পিং হেণ্ডৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাসক ধন্যবাদ জনালোঁ। এয়া আমাৰ ইয়াত এই স্ক্ৰিনিং হৈ আছে, অৰেল স্ক্ৰিনিং, বেষ্ট স্ক্ৰিনিং।